মৰমৰ ছাত্ৰ-ছাত্ৰীসকল কেনে আছা? আশা কৰোঁ তোমালোক ভালেই আছা। গ্ৰীষ্মৰ বন্ধত পঢ়া শুনাৰ তোমালোকে ঠিকেই কৰিছাতো? পঢ়া শুনা কিন্তু আমি এৰি দিব নোৱাৰিম দেই। আমাৰ ৰৈ যোৱা আমি ভইচ আলোচনা কৰি আছিলোঁ বাচ্য, গতিকে ৰৈ যোৱা ফিউচাৰ টেন্সটো আমি আলোচনা কৰিবলৈ ৰৈ গ'ল, গতিকে আমি আজি ফিউচাৰ টেন্সটো আলোচনা কৰিম। তোমালোকে যদি নতুনকৈ মোৰ পেজটোত আহিছা বা মোৰ চেনেলটোলৈ আহিছা, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। আৰু যদি ভিডিওটো ভাল লাগে তেতিয়াহ'লে ভিডিওটো লাইক কৰি দিবা। এতিয়া চোৱাচোন, আমি চিম্পল ফিউচাৰ যিটো নেকি পেছিভ, ইয়াতে পেছিভ আৰু এক্টিভৰ আমি আলোচনা কৰিম। চিম্পল ফিউচাৰ, গতিকে যিসকলে ইতিমধ্যে টেন্স তোমালোকে পঢ়িলা আৰু যদি তোমালোকে টেন্স জানা নাই, তেতিয়াহ'লে মোৰ ডেছক্ৰিপশ্যন লিংকত তোমালোকক টেন্সৰ বিষয়ে দি দিম, বা নতুবা শেষলৈ তোমালোকে ভিডিঅ'টোৰ শেষলৈ চালে টেন্সৰ বিষয়েও তোমালোকে পাই যাবা। টেন্সৰ তিনিওটা টেন্স সুন্দৰকৈ আলোচনা কৰা হৈ আছে। এতিয়া আমি আজি আলোচনা কৰোঁ চিম্পল ফিউচাৰ পেছিভ। ইয়াতে আছে এফাৰ্মেটিভ ফৰ্ম, গতিকে এফাৰ্মেটিভ কোনবিলাক হয়? ধৰ এক্টিভ ভইচত দিছে ছাবজেক্ট প্লাছ উইল প্লাছ শ্বেল প্লাছ V1 আৰু V3 বা V2 আমি আগতে আলোচনা কৰিছিলোঁ যে মেইন ভাৰ্বটোক আমি সাধাৰণতে V1 বুলি ধৰোঁ, আৰু মেইন ভাৰ্বটো যদি আমি পাষ্ট পাৰ্টিচিপলত হয় তেতিয়াহ'লে আমি V3 বুলি ধৰোঁ, আৰু V2 হৈছে যেতিয়া আমি V2 বুলি ধৰোঁ যেতিয়া আমাৰ পাষ্ট টেন্সত থাকে। গতিকে মেইন ভাৰ্বটো যেতিয়া আমাৰ প্ৰেজেণ্ট টেন্সত আছে আমি V1 বুলি ধৰি লৈছোঁ। গতিকে আমাৰ কি হ'ব? ছাবজেক্ট প্লাছ উইল অব্লিক শ্বেল, যিকোনো, যিহেতু এইটো ফিউচাৰ টেন্স অৰ্থাৎ ভৱিষ্যৎকালৰ ক্ষেত্ৰত উইল বা শ্বেল তোমালোকে ব্যৱহাৰ কৰিব লাগিব, লগতে V1 লাগিব, লগতে অবজেক্ট ব্যৱহাৰ কৰিব লাগিব। ইতিমধ্যে তোমালোকে যিসকলে প্ৰথমবাৰৰ বাবে আহিছা, আগতে তোমালোকে ভইচৰ এটা আগৰ পূৰ্বৰ ভিডিঅ'টোত তোমালোকে সকলো ডিটেইলছত দিয়া হৈ আছে, তোমালোকে পূৰ্বৰ ভিডিঅ'বোৰো চাই ল'বা। এতিয়া যদি পেছিভ ভইচত নিব লগা হয় তেতিয়াহ'লে কি কৰিব লাগিব? আমি ইতিমধ্যে শিকিছোঁ যে ছাবজেক্ট অবজেক্টৰ ঠাইলৈ গুচি যায় আৰু অবজেক্ট ছাবজেক্টৰ ঠাইলৈ গুচি আহে। গতিকে আমাৰ এইটো চেঞ্জটো হ'বই। গতিকে তোমালোকে চোৱা, পেছিভত কি দিছে? ফৰ্মটোত ছাবজেক্টৰ ঠাইত অবজেক্ট আছে আৰু অবজেক্টৰ ঠাইত ছাবজেক্ট হৈ আছে, V1ৰ ঠাইত V3 হৈ আছে, লগতে বাই প্ৰিপজিশ্যন। তোমালোকে ইতিমধ্যে শিকিছা যে আমি পেছিভ ভইচ কৰোঁতে সদায় বাই প্ৰিপজিশ্যনটো বহুৱাব লাগে। কেতিয়া? অনলি পেছিভ কৰোঁতে, মানে এক্টিভত কিন্তু কেতিয়াও বাই নহয়। যেতিয়া আমি পেছিভলৈ লৈ যাওঁ তেতিয়া আমাৰ বাই বহুৱাব লগা হয়। বাকী উইল আৰু শ্বেলটো থাকিবই। উইল শ্বেলৰ লগত চোৱা, এক্টিভ ভইচত কিন্তু বি ভাৰ্বটো নাছিল বা বি নাছিল, কিন্তু ইয়াতে কিন্তু কি লগাব লাগিব? বি লগাব লাগিব। তো এইটো হৈছে এফাৰ্মেটিভ ফৰ্ম। যেনেকৈ আমি এফাৰ্মেটিভ পাইছোঁ, নিগেটিভ পাইছোঁ, ইণ্টাৰগেটিভ পাইছোঁ, নহয় জানো? নিগেটিভ মানে যিটো নেকি নয়াৰ্থক বাক্য, যিটো নাবোধক বাক্য, আৰু ইণ্টাৰগেটিভ মানে যিবিলাক প্ৰশ্নবোধক বাক্য। গতিকে আটাইকেইটাৰ ক্ষেত্ৰতে ভইচ বেলেগ বেলেগ আৰু কিছুমান ৰুল আছে। এতিয়া এফাৰ্মেটিভৰ ক্ষেত্ৰত আমি প্ৰথম ৰুলটো চালোঁ যে এইটো হৈছে আমাৰ, তোমালোকে আচলতে ইয়াৰ পৰা স্ক্ৰীনশ্বট ল'ব পাৰা, নতুবা লিখি ল'ব পাৰা। এক্টিভ ভইচ আৰু পেছিভ ভইচত আমাৰ এই ৰুলটো যদি আমি জানো তেতিয়াহ'লে আমি ভইচ চেঞ্জ কৰিবলৈ সুবিধা হ'ব। আৰু লগত এটা কথা উল্লেখ কৰিছোঁ, যিসকলে টেন্স ভালকৈ নাজানা তেওঁলোকে কিন্তু ভইচেই হওক বা নেৰেশ্যনেই হওক তোমালোকে কিন্তু বুজি নাপাবা। প্ৰথমতে তোমালোকে হয়তো য'ৰ পৰাই শিকা টেন্সৰ ভিডিঅ' আগত টেন্স তোমালোকে চাই ল'বা বা টেন্সটো শিকি ল'বা। আৰু যদি তোমালোকৰ তেনেধৰণৰ সুবিধা নাই তেতিয়াহ'লে মোৰ ভিডিঅ'বোৰ দিয়া হৈ আছে, টেন্স একদম ডিটেইলছত দিয়া হয়, তোমালোকে টেন্সটো চাই ল'বা। এতিয়া আমি উদাহৰণ লওঁ। এতিয়া এক্টিভত দিছিলে ইউ উইল নেভাৰ ফৰগেট দিছ লেছন। ইউ মানে ইয়াতে ছাবজেক্ট আৰু দিছ লেছনটো হৈছে অবজেক্ট। ইউ ছাবজেক্ট কোনজন? যিয়ে নেকি কামটো কৰে তেওঁ হৈছে ছাবজেক্ট। আৰু আমি কৈছিলোঁ যে ইয়াত যিহেতু ছেকেণ্ড পাৰ্চন, ইউটো হৈছে ছেকেণ্ড পাৰ্চন, গতিকে ইয়াতে ব্যৱহাৰ হ'ব উইল। ইউ উইল নেভাৰ ফৰগেট দিছ লেছন। ঠিক আছে? তো আমাৰ চেঞ্জেছ কি আহিব? দিছ লেছনটো অবজেক্ট হৈ আছিলে, চোৱা এতিয়া পেছিভত কি হৈ গ'ল? দিছ লেছনটো ছাবজেক্ট হৈ গ'ল। উইল নেভাৰ আছিলে, উইল নেভাৰৰ লগত ৰঙা কালাৰত দিয়া হৈছে, চোৱা ইয়াত বিটো লাগিছে, নহয় জানো? আৰু ইয়াত ফৰগেট দিয়া আছিল, ফৰগেট মানে V1, মানে ভাৰ্বটো কিহত? প্ৰেজেণ্ট টেন্সত। ফৰগেট মানে পাহৰা এটা ক্ৰিয়া, ভাৰ্ব। গতিকে এই ভাৰ্বটো প্ৰেজেণ্ট টেন্সত আছে, আৰু প্ৰেজেণ্ট টেন্সৰ পৰা যেতিয়া আমি মানে পেছিভ কৰিম তেতিয়া আমি ফৰগেটৰ ঠাইত কি হৈ গ'ল? ফৰগটন। গতিকে ফৰগটন মানে এইটো হৈছে পাষ্ট পাৰ্টিচিপল, আৰু পাষ্ট পাৰ্টিচিপলটোক V3 লিখা। গতিকে তোমালোকে ফৰ্মেটটো চালে গম পোৱা যে ছাবজেক্ট উইল শ্বেল V1 অবজেক্ট। পেছিভত যদি আমি চাওঁ, অবজেক্ট উইল শ্বেল বি, লগতে V3 বাই প্ৰিপজিশ্যন আৰু ছাবজেক্ট, নহয় জানো? গতিকে এতিয়া প্ৰথমটো উদাহৰণ ল'লোঁ। দ্বিতীয়টো উদাহৰণত চোৱা, এক্টিভত দিছে দে শ্বেল মিট দেয়াৰ ফ্ৰেণ্ডছ, পেছিভত আছে দেয়াৰ ফ্ৰেণ্ডছ শ্বেল বি মিট বাই দেম। তেতিয়াহ'লে ইয়াত কি হৈ গ'ল? দে আছিল
আৰু ইয়াতে দে টু আছিল সাবজেক্ট আৰু দেয়াৰ ফ্ৰেণ্ডছ টু আছিল অবজেক্ট দেয়াৰ ফ্ৰেণ্ডছ সাবজেক্ট হৈ গ'ল শেলৰ লগত বি লগালো মিট টু MEET আছিলে MEET টাইপ আমি MET অৰ্থাৎ সিঙ্গল টি হৈ গ'ল অৰ্থাৎ এটো আমাৰ কি হৈ গ'ল পাষ্ট পাৰ্টিসিপল আৰু বাই প্ৰিপজিশন বহিবই আৰু যেটো নেকি দে আছিল দে টু আমাৰ কি হৈ যাব them হয়নে বাৰু এনে ধৰণৰ চেঞ্জ হৈ যাব তাৰপিছত আহি গ'ল নিগেটিভ ফৰ্ম গতিকে নিগেটিভ ফৰ্মতো ইয়াত ধুনীয়াকৈ দিয়া আছে যে এক্টিভ ভয়েসৰ প্যাটাৰ্নটো কি আৰু পেসিভ ভয়েসৰ প্যাটাৰ্নটো কি এক্টিভ ভয়েসত সাবজেক্ট উইল শেল লাগিব নট লাগিব তাতে নিগেটিভ বুলি ক'লে আমি সকলোৱে জানো নট লাগিবই বাকি একেই V1 আৰু অবজেক্ট নহয় জানো তো ইয়াতে কি চেঞ্জেস আহি গ'ল অবজেক্ট উইল শেল আহি গ'ল নটটো লাগিবই লগতে খালি V আহিব V3 আহিব বাই প্ৰিপজিশন আহিব সাবজেক্ট আহিব বাকি সকলো একে হৈ আছে খালি ইয়াতে কি হৈছে নটটো আমাৰ এক্সট্ৰা লাগি গৈছে গতিকে ইয়াতে এক্টিভত কি আছে ৰনা will not arrange the things পেসিভত হ'ব the things will not be এটা আহিছে দেই will not be arranged by Rona এক্টিভত আছে আকৌ চোৱা she shall not help you ওকে তেতিয়া আমি উল্টাকে লিখিলে পেসিভত লিখিলে কি হ'ব you shall to shall থাকি গ'ল not to not থাকি গ'ল কিন্তু এক্টিভত কিন্তু বি নাছিলে পেসিভত বি আহি গ'ল আৰু এক্টিভত চোৱা হেল্প আছিলে পেসিভত হেল্পড হৈ গ'ল অৰ্থাৎ V1 আছিলে V3 হৈ গ'ল বাই হার বাই প্ৰিপজিশন আহিল এবাৰ কোৱেশ্চন ফৰ্ম গতিকে কোৱেশ্চন ফৰ্মত আছিল এক্টিভ ভয়েস we shall ইয়াতে দিছে মানে সাবজেক্ট ইয়াত এটা মন কৰিবলগীয়া কথা দেই সাবজেক্টটো সচনীয়া দিয়া নাই সাবজেক্টটো পিছতে আহিছে প্ৰথমতে উইল শেল আহিছে যেহেতু এটো কোৱেশ্চন ফৰ্ম নহয় জানো কোৱেশ্চন ফৰ্ম হলে উইল শেলটো প্ৰথম আহিব তাৰ পিছতে সাবজেক্ট তাৰ পিছত V1 তাৰ পিছত অবজেক্ট লগতে কোৱেশ্চন মাৰ্ক মানে প্ৰশ্নবোধক চিন কিন্তু আমি দিব লাগিব পেসিভ কৰাৰ লগতো যেটা উইল শেলটো ঠিকে থাকিব কিন্তু সাবজেক্ট আছিল উইল শেলৰ পিছত সো এক্টিভত কি আছিল সাবজেক্ট পেসিভত কিন্তু কি হৈ গ'ল প্ৰথমতে আহিব উইল শেলৰ পাছত আহি যাব অবজেক্ট আৰু শেষত কোৱেশ্চন মাৰ্কৰ আগত আছিল এক্টিভত অবজেক্ট আছিল পেসিভত সো সাবজেক্ট হল লগতে কোৱেশ্চন মাৰ্ক কিন্তু লাগিব যেহেতু এটো কোৱেশ্চন ফৰ্মত আছে বা প্ৰশ্নবোধক আমাৰ মানে আমি বাক্যত আমি কৰি আছো গতিকে এক্টিভ ভয়েসৰ উদাহৰণ দিয়াত আছে চোৱা will she help you পেসিভত আছে will you be helped by her গতিকে বি যেটো বি ভার্ব একচুয়ালি নহয় ডাইরেক্ট বি টু কিন্তু বহু হ'ব লাগিব আৰু হেল্পৰ ঠাইত হেল্পড হৈছে নহয় জানো গতিকে V1 ৰ ঠাইত V3 হৈছে গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল V1 V2 আৰু V3 যদি যিসকল অলপ কনফিউজড হৈ আছে V1 মানে হল প্ৰেজেন্ট টেন্সত থাকিব V2 মানে হল পাস্ট টেন্সত থাকিব আৰু V3 মানে হল পাস্ট পাৰ্টিসিপলত থাকিব গতিকে পাস্ট পাৰ্টিসিপল হয়তো তোমালোকে জানাই যদি যিসকলে নাজানা তেওঁলোকৰ অৰ্থে মই এটা বুজাই দিলো যে ধৰি লোৱা go went gone go হৈছে V1 went to হ'ব V2 আৰু gone to হ'ব V3 এবাৰ এক্টিভ আৰু এটা উদাহৰণ ললো shall they meet their friends গতিকে আমি প্ৰথমে পাইছো যে ইয়াত ফৰমেটটোত যে প্ৰথমতে will বা shall থাকিব গতিকে ইয়াত will আছে বা shall আছে they meet their friends গতিকে ইয়াত কি হৈ যাব shall their friends to এক্টিভত আছিল ইটো সাবজেক্ট কিন্তু অবজেক্ট পেসিভত কি হৈ গ'ল অবজেক্ট মানে এটো সরি देयर फ्रेंड्स টু আছিল অবজেক্ট এক্টিভত পেসিভত আহাৰ লগে লগে এটো সাবজেক্ট হৈ গ'ল অৰ্থাৎ আগলে আহি গ'ল देयर फ्रेंड्स বি টু লগাই দিলু আৰু ইয়াতে মিট MEET আছিল সিঙ্গল টি হৈ গ'ল মিট এটো কিন্তু সাবধান হবা MEET হলে সদায় প্ৰেজেন্ট টেন্স আৰু MET হলে সদায় পাস্ট টেন্স বা পাস্ট পাৰ্টিসিপল বুজায় গতিকে বি মিট বাই them গতিকে এয়া হৈ গ'ল উদাহৰণখিনি গতিকে এটো আমাৰ কি সিম্পল ফিউচাৰ আমাৰ পেসিভ আমাৰ হৈ গ'ল ইয়াৰ পিছত আমাৰ আহি যাব ফিউচাৰ পারফেক্ট টেন্স গতিকে ফিউচাৰ পারফেক্ট টেন্সৰ ক্ষেত্ৰত এফাৰ্মেটিভ সেম তিনিয়াতে আমি আসলতে মন কৰিব লাগিব এফাৰ্মেটিভ ফৰ্মত এই যে আমাৰ যেটো ফৰ্মেটবোৰত ইয়াত প্ৰথম কি আছে সাবজেক্ট উইল শেল লাগিব হ্যাভ আমি ইতিমধ্যে আলোচনা কৰিছিলো লাগে প্ৰেজেন্ট টেন্সে হোক লাগে পাস্ট টেন্সে হোক হয় ফিউচাৰ টেন্সে হোক যেতিয়া আমাৰ ফিউচাৰ পারফেক্ট টেন্স তো আহি যাব পারফেক্ট টেন্স মানেই হ্যাভ বা হ্যাজ লাগিব মনত ৰাখিবা গতিকে এক্টিভত কি আছে হ্যাভ লাগিছে পেসিভত কি হৈছে হ্যাভৰ লগত বিন লাগিছে গতিকে এই কথাটো আমি আগতো পাইছো যে পারফেক্ট হোৱাৰ লগে লগে কি হৈ যায় হ্যাভৰ লগত বি হ্যাভ বা হ্যাজৰ লগত বিন লাগে যদি আমাৰ কন্টিনিউয়াস টেন্স হয় তেতিয়া হলে হ্যাভ বা হ্যাজৰ লগত তাতে বিং লাগে নহয় জানো বিং BEING বিং আৰু BEEN বিন দুটা বেলেগ দেই কনফিউজ নহবা তো ইয়াতে কি দিছে পেসিভ ভয়েসত অবজেক্ট প্লাস উইল শেল লাগিব হ্যাভ লাগিব বিন লাগিব V3 লাগিব বাই সাবজেক্ট লাগিব এটা তোমালোকে উদাহৰণ বিলাক চোৱা ইয়াতে দিছে she will have taught us নহয় জানো she will have taught us us to us মানে হৈছে আমাক আৰু আমাক তো যেতিয়া আমাক তো হৈছে অবজেক্ট দেই us মানে
আমাকটো হৈছে অবজেক্ট আৰু এই অবজেক্টটো যেতিয়া সাবজেক্ট হ'ব আমাকটো হৈ যাব আমি তো এতিয়া হৈ যাব কি we will have been have to লাগিবই লগতে কি লাগিব যেতিয়াই পেসিভ ফর্ম আহি যাব বিন লাগি যাব আৰু টটো টটেই থাকিব মানে ইয়াতে তোমালোকে ফরম্যাটত চালে গম পাবা দুইটাই কিন্তু v3 হিচাপত আছে ইয়াত v1 নাই v2 নাই দুইটাই v3 গতিকে টট একেই সেম থাকি গল বাই হার হৈছে তাৰ পিছত আছিল তাৰ পিছৰ উদাহৰণটোত মাদাৰ শেল হ্যাভ কুক ডিনাৰ ইয়াত আমি লিখিলে কি হ'ব পিছত ডিনাৰ আছিল অবজেক্ট আছিল ডিনাৰটো আগলৈ আহিল ডিনাৰ শেল হ্যাভ লগতে কি লাগিব বিন নহয় জানো লগতে লাগি যাব বিন কুকড বাই মাদাৰ তাৰপিছত আহি গ'ল আমাৰ নিগেটিভ ফৰ্ম গতিকে নিগেটিভ ফৰ্ম আৰু কোৱেশ্চন ফৰ্ম তিনিওটা টেন্সতে এই ফৰ্মেটবোৰ কিন্তু থাকিব গতিকে নিগেটিভ ফৰ্মত কি হ'ব যে সাবজেক্ট প্লাস উইল শেল নট লাগিব আমি জানোই হ্যাভ তো লাগিব হ্যাভ কেতিয়া লাগে পারফেক্ট টেন্সৰ ক্ষেত্ৰত পারফেক্ট টেন্সত সদায় হ্যাভ বা হ্যাজ ঠিক আছে আৰু হ্যাভ বা হ্যাজৰ লগত সদায় কি লাগে বিন হল কিন্তু প্ৰেজেন্টৰ লগত প্ৰেজেন্ট কন্টিনিউয়াছৰ টেন্সৰ ক্ষেত্ৰত কি হয় বিন লাগিব নেকি বিন নালাগে তেতিয়া কি লাগিব বিং যেতিয়া অকল প্ৰেজেন্ট বুলি নহয় লাগে প্ৰেজেন্টেই হোক বা পাষ্টেই হোক যেতিয়া কন্টিনিউয়াছ টেন্স হয় দি আছে কৰি আছে খাই আছে গৈ আছে দি আছিল গৈ আছিল খাই আছিল এনে ধৰণৰ বাক্যবিলাকত আইএনজি যেতিয়া থাকে তেতিয়া বিং ব্যৱহাৰ হয় ঠিক আছে গতিকে ইয়াত যেহেতু আইএনজিৰ কথা নহয় ইয়াত আহি গ'ল আমাৰ হ্যাভ বা হ্যাজৰ কথা আৰু হ্যাভ বা হ্যাজৰ লগত বিন লগাব লাগে হৈ গ'ল এবাৰ আমি এই ফৰ্মেটটো তোমালোকে আসলে নোট ডাউন কৰি লবা তাৰ পিছত উদাহৰণ কেইটা চালে তোমালোকে বুজি পাবা যে জন উইল নট হ্যাভ চেঞ্জ দা টেবল কভাৰ চাবা দেই জনে টেবল কভাৰটো চেঞ্জ কৰা মানে চেঞ্জ নকৰে বা নকৰিব যেহেতু এটা ফিউচাৰ টেন্স হ'ব নকৰিব বুলি লিখিব আমি বুজিব লাগিব আৰু উইল নট তে আমি উল্টোটাকে দা টেবল কভাৰটো আগত আহি যাব দা টেবল কভাৰ উইল নট ঠিক আছে বাকি সব ঠিক আছে হ্যাভ আছিল ইয়াতো হ্যাভই হল হ্যাভৰ লগত মানে মাথু ইয়াতে কি লগাব লাগিব বিন লগাব লাগিব চেঞ্জ সেম থাকি গল বাই জন আকৌ এটা উদাহৰণ she shall not have meet her father shall not have been met by her এবাৰ আমাৰ আহি গল কোৱেশ্চন ফৰ্ম গতিকে কোৱেশ্চন ফৰ্মত কি হ'ব এটো আমাৰ ফৰ্মেট উইল শেল টো আগত আহিব কোৱেশ্চন ফৰ্ম হোৱাৰ লগে কিন্তু উইল শেল সদায় আগত আহে দেই তাৰ পিছতে সাবজেক্ট বা অবজেক্ট হয় এক্টিভ হলে সাবজেক্ট হয় আৰু পেসিভ হলে তাৰ উইল শেলৰ পিছতে অবজেক্ট হয় গতিকে এটোৱে বাকি তোমালোকে দেখিছা হ্যাভ আৰু হ্যাভ ইয়াতে বিন টো লাগিল v3 লাগিল বাই প্ৰিপজিশন লাগিল নহয় জানো এইখিনি আৰু পেসিভ হোৱাৰ লগে লগে খালি আমি এইটোৱে জানিব লাগিব যেতিয়া নিগেটিভ বাক্য হয় তেতিয়া নট লাগিব যেতিয়া আমাৰ কোৱেশ্চন মাৰ্ক থাকিব উইল শেল আগত আহিব আমি সেইখিনি জানিবলগীয়া কথা আচ্ছা তাৰপিছত কিছুমান উদাহৰণ তোমালোকে এই ফৰ্মেট বিলাক যিমান প্ৰেক্টিস কৰিবা ইমানেই ভাল খুব প্ৰেক্টিস কৰিব লাগিব তো ইয়াতে নেক্সট আছিল কি উইল শি হ্যাভ ৰিটেন দা নোটস পেসিভত আহিল উইল দা নোটস হ্যাভ বিন ৰিটেন বাই হার গতিকে হ্যাভৰ লগত বিনিটিক সো আইটো কোৱেশ্চন মাৰ্ক কোৱেশ্চনত কি চেঞ্জেস আহিলে কোৱেশ্চনৰ ক্ষেত্ৰতে কিন্তু উইল শেল আগত আহিছে বাকি বৰ বিশেষ চেঞ্জ নাথাকে সাবজেক্ট আগত থাকে পিছত অবজেক্ট মানে নেক্সটত আমি পেসিভ কৰিলে অবজেক্ট হয় হেতুই আমাৰ কিন্তু উইল শেল টো সদায় কিন্তু কোৱেশ্চনৰ ক্ষেত্ৰত যেতিয়া প্ৰশ্নবোধক বাক্য হ'ব সদায় উইল শেলে আগত ৰাখিব লাগিব উইল বা শেল কৰবাত উইল কৰবাত শেল তেতিয়া নেক্সট আকৌ এটা উদাহৰণ দিছিল শেল শি হ্যাভ মিট হার ফাদার এইটো আমি কি লিখিব লাগিব শেল হার ফাদার টো শেষত আছিল আগলৈ আহিল হার ফাদার হ্যাভ লিখিলো লগতে বিন লিখিব লাগিব মিট বাই হার সো মিট দুইটাতে মিট এমিটি এ থাকিব দুইটা যেহেতু v3 দুইটাই কিন্তু v3 দেই গতিকে আমাৰ ইয়াতে চেঞ্জেস নহব গতিকে এয়া হৈ গল আমাৰ ফিউচাৰ পারফেক্ট টেন্সৰ ক্ষেত্ৰত পেসিভ কেনেকৈ কৰিব লাগে এবাৰ ফিউচাৰ পারফেক্ট হৈ গল তাৰ পিছত আহি গল আমাৰ ইম্পাৰেটিভ উইথ পেসিভ ইম্পাৰেটিভ বুলি কৈছে কেনেকৈ পজিটিভ ইম্পাৰেটিভ কি ইয়াত দিছে ইম্পাৰেটিভ ফাইনাইট ভাৰ্ব প্লাস অবজেক্ট আৰু ইয়াত পেসিভ ভয়েসত কি হ'ব লেট অবজেক্ট প্লাস বি প্লাস v3 ভেরি ইম্পর্টেন্ট দেই এইখিনি পৰা কিন্তু অলপ আপাৰ লেভেলত বুলি ধৰি লোৱা তোমালোকে মেট্ৰিকত কিন্তু বা হায়াৰ সেকেন্ডাৰীত একচুয়ালি ভয়েস টো নাথাকে আই থিংক বাট 11 অৰ্থাৎ ক্লাস 11ত থাকিব তো এতিয়া আমি এই ফৰ্মেটটো তোমালোকে মনত ৰাখিবা এক্টিভ আৰু পেসিভ কে কেতে ইম্পাৰেটিভ কি বস্তু আদেশ দিয়া কাৰবাক আদেশ দিয়া অনুৰোধ কৰা এইবিলাকৰ ক্ষেত্ৰত আমি ইম্পাৰেটিভ বুলি কওঁ নহয় জানো আদেশ অনুৰোধ এইবিলাক বাক্য যেতিয়া হয় কারবাক অর্ডার দিয়া তো ইতালে আমি প্রথম এটু তোমালকে উদাহরণ তোমালকে ফরম্যাটটো চাই লোৱা ইম্পারেটিভ ফাইনাইট ভার্ব প্রথমতে আছে হ্যাঁ ইম্পারেটিভ ফাইনাইট ভার্ব কোনটো বলা কয় গিভ দিয়াছুন হেল্প গিভ হেল্প এইবিলাকক কব ইম্পারেটিভ ফাইনাইট ভার্ব
মনত থাকিব আৰু অবজেক্ট তাৰপিছত অবজেক্টটো কি হ'ব এতিয়া সব উদাহৰণটো চালে আমি গম পাই আছো এয়া দিছে গিভ দা অৰ্ডাৰ গতিকে গিভটো হৈছে ইম্পাৰেটিভ ফাইনাইট ভাৰ্ব আৰু দা অৰ্ডাৰটো হৈছে অবজেক্ট তেতিয়াহ'লে পেছিভত কি হ'ব পেছিভত ইয়াত ফৰ্মেটত দিয়া আছে লেট লাগিব আমি লেট এনে ধৰণৰ যেতিয়া গিভ হেল্প এনেকুৱা যেতিয়া থাকিব যিবিলাক নেকি ইম্পাৰেটিভ বাক্য অৰ্থাৎ আদেশ বা কাৰোবাক অৰ্ডাৰ দিয়া কাৰোবাক আদেশ দিয়া কিবা এটা অনুৰোধ কৰা তেনেকুৱা ক্ষেত্ৰত গতিকে এইবোৰে হৈছে ইম্পাৰেটিভ গতিকে গিভ থাকিলে তেতিয়া আমি নেক্সট পেছিভ কৰোঁতে কি লগাব লাগিব লেট দ্য অৰ্ডাৰ বি গিভেন ইয়াত বি ভাৰ্ব লগাব লাগিব অৰ্ডাৰ বি গিভেন তাৰপিছত আছিল হেল্প মি লেট মিটো আগলৈ আহিল ছাবজেক্টটো লেট মি বি হেল্পড এইটো এনেকৈ লগাব লাগিব তো গতিকে ইয়াত ফৰ্মেটটো তোমালোকে চোৱা ফৰ্মেটত দিছিলে লেট তাৰপিছত অবজেক্ট আহিল গতিকে অবজেক্টটো মিটো আছিল তাতে হেল্প মি গতিকে হেল্প মিটো আছিল তাতে কি ইয়াতে সব অবজেক্টেই আছে সাবজেক্ট নাই হেল্প মি কাৰ দ্বাৰা হেল্প কৰা হ'ব ইয়াত কিন্তু লিখা নাই যোনে হেল্প কৰিব তেওঁহে সাবজেক্ট হ'ব গতিকে এইটো দিয়াই নাই হেল্প মি বুলিয়ে দিছে গতিকে মিটো হৈছে এটা অবজেক্ট গতিকে লেট ব্যৱহাৰ কৰি আকৌ অবজেক্ট লিখিম তাৰপিছত বি হেল্পড অবজেক্টৰ লগত কি লগাব লাগিব বি ভাৰ্ব বি ভাৰ্ব নহয় বি লগাব লাগিব আৰু V3 লগাব লাগিব অৰ্থাৎ ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল লগাব লাগিব কাৰণে হেল্পৰ পাষ্ট পাৰ্টিচিপলটো হৈছে হেল্পড আচ্ছা তাৰপিছত আহি গ'ল নিগেটিভ ইম্পাৰেটিভ মানে আদেশে দিছে কিন্তু না অৰ্থত যেনে নকৰিবা নাযাবা নিদিবা এনেকুৱা ক্ষেত্ৰত এতিয়া উদাহৰণবিলাক কি কি দিছে ডোন্ট প্ৰথমতে ডোন্ট দিব লিখিব লাগিব এক্টিভৰ ক্ষেত্ৰত প্ৰথমতে ডোন্ট তাৰপিছত ইনফাইনাইট ভাৰ্ব প্লাছ অবজেক্ট ইনফাইনাইট ভাৰ্ব কোনবোৰ গিভ দিয়া যোৱা তাৰপিছতে আমি কৰিব হেল্প কৰা এনেকুৱা ধৰণৰ বিলাক তাৰপিছত গতিকে পেছিভ ভইচত কি আছে লেট আহিব অবজেক্ট আহিব নট আহিব বি আহিব আৰু V3 আহিব গতিকে আমি উদাহৰণ লওঁ ডোন্ট টেল হিম পেছিভত আহিলে কি হ'ব ডোন্ট চোৱা এক্টিভত কিন্তু ডোন্ট প্ৰথমত আহিছে দেই ডোন্ট কিহৰ কাৰণে আহিল এইটো নিগেটিভ যে না বুধক গতিকে প্ৰথমতে কিন্তু ডোন্ট আহিব পেছিভত চোৱা কি আহিল ডোন্টৰ সলনি কি আমি ডোন্ট কিন্তু ডোন্ট লিখা নাই কি লিখিছো লেট হিম নট বি টোল্ড আচ্ছা তাৰপিছত আহিছিল নেক্সট চোৱা এক্টিভত ডোন্ট কিল দ্য ডগ ডোন্টৰ সলনি কি আহিছে লেট দ্য ডগ নট বি কিল গতিকে তোমালোকে বিশেষকৈ মনত ৰাখিবা ফৰ্মেটটো মনত ৰৈ যোৱাৰ লগে লগে কুৱেশ্যনবোৰ অতি সহজেই তোমালোকে কৰিব পাৰিবা গতিকে আমাৰ হৈ গ'ল এইটো ইম্পাৰেটিভ উইথ পেছিভ গতিকে ইম্পাৰেটিভ উইথ পেছিভ আমাৰ হৈ গ'ল নেক্সটত আমি আহি যাম আমাৰ আহি গ'ল ইনফিনিটিভ উইথ পেছিভ গতিকে ইনফিনিটিভ মানে কি ইনফিনিটিভৰ ক্ষেত্ৰত কেতিয়া হ'ব ইনফিনিটিভ আমি চাম চোৱা ইয়াত দিছে ৰুল 1 এক নম্বৰ ৰুলটো হৈছে ভাৰ্বছ অফ লাইকিং ভাল পোৱা লাভিং ৱান্টিং কিবা এটা বিচৰা উইচিং মনৰ ইচ্ছা আগ্ৰহ ভাল পোৱা এনেধৰণৰ বিলাককে কোৱা হ'ব ইনফিনিটিভ ভাৰ্ব ঠিক আছে যেনে লাইক কৰা লাভ কৰা কিবা এটা বিচৰা ৱান্ট টু উইচিং মনৰ ইচ্ছা কৰা এইবোৰে হৈছে তাৰপিছত আছিল ভাৰ্বছ অফ লাইকিং লাভিং ৱান্টিং উইচিং প্ৰথমত হ'ব এইটো প্লাছ অবজেক্ট প্লাছ ইনফিনিটিভ ভাৰ্ব ইনফিনিটিভ ফৰ্ম দেয়াৰ পেছিভ উইথ পেছিভ ইনফিনিটিভ গতিকে এইটো ৰুল 1 বুলি কৈছে গতিকে এক্টিভ ভইচত কি হ'ব যে ইয়াতে দিছে সাবজেক্ট প্লাছ ভাৰ্ব প্লাছ অবজেক্ট 1 টু ইনফিনিটিভ প্লাছ অবজেক্ট 2 গতিকে অবজেক্ট ইয়াত কেইটা হৈ গ'ল অবজেক্ট হৈ গ'ল দুটা কেতিয়া যেতিয়া দুটা অবজেক্ট থাকিব ঠিক আছে দুটা অবজেক্ট কেনেকৈ থাকে আমি উদাহৰণবোৰ চালে গম পাম গতিকে ইয়াৰ পেছিভ কৰাৰ ৰুলটো কি হৈছে পেছিভ কৰাৰ ৰুলটো হ'ল সাবজেক্ট প্লাছ ভাৰ্ব প্লাছ অবজেক্ট প্লাছ 2b লগাব লাগিব 2b প্লাছ V3 হা গতিকে আমাৰ চোৱা এক্টিভ ভইচত অবজেক্ট কেইটা আছিলে অবজেক্ট দুটা অবজেক্ট 1 আৰু অবজেক্ট 2 তে আমি উদাহৰণটো লওঁচোন এতিয়া উদাহৰণটো চালে আমি গম পাম ইয়াত দিছে আই ৱান্ট দ্য মেণ্ডাৰ টু ৰিপেয়াৰ মাই ৱাচ তাহলে ইয়াতে দুটা আছে দ্য মেণ্ডাৰ এটা অবজেক্ট দেই আৰু ৰিপেয়াৰ মাই ৱাচ গতিকে মাই ৱাচটো আৰু এটা অবজেক্ট দুটা অবজেক্ট ইয়াত হৈ আছে আৰু আইটো হৈছে সাবজেক্ট আই ৱান্ট দ্য মেণ্ডাৰ এটা অবজেক্ট আৰু মাই ৱাচ এটা অবজেক্ট মানে ঘড়ীটো এটা অবজেক্ট আৰু মেণ্ডাৰ অৰ্থাৎ যিয়ে নেকি ঘড়ী ভাল কৰে তাক মেণ্ডাৰ বুলি কোৱা হয় গতিকে পেছিভৰ ক্ষেত্ৰত ইয়াত কি হ'ব পেছিভৰ ক্ষেত্ৰত আই ৱান্ট মাই ৱাচটো একেবাৰে শেষত মানে অবজেক্ট 2 হিচাপত আছিল অবজেক্ট 2টো আমি আগলৈ লৈ আহিলোঁ আই ৱান্ট মাই ৱাচ টু বি ৰিপেয়াৰ্ড হৈছে তাৰপিছত চোৱা 2b ইয়াতে 2b লগাবলগীয়া হৈছে তেওঁলোকে ইয়াতে চোৱা পেছিভ ভইচৰ যিটো নেকি আমাৰ ফৰ্মেট আছিলে তাতে কিন্তু 2b লগাব লাগে সবতে কিন্তু 2b নাথাকে অনলি ইনফিনিটিভৰ ক্ষেত্ৰত তাৰপিছত ইয়াত চোৱা নেক্সট উদাহৰণটোত হি ৱান্টছ সামওৱান টু টেক ফটোগ্ৰাফছ সামওৱান মানে কোন আমি নাজানো হি ৱান্টছ সামওৱান
গতিকে সামওয়ানটো এটা অবজেক্ট টু টেক ফটোগ্রাফ ফটোগ্রাফ আৰু এটা অবজেক্ট গতিকে অবজেক্ট এটা হ'ল দুটা অবজেক্ট হ'ল গতিকে এবাৰ আমি যদি চেঞ্জ করতে কি লিখিম ওয়ান্সৰ ঠাইত ওয়ান্সই থাকিল হি ওয়ান্টস ফটোগ্রাফস টু বি টেকেন গতিকে ইনফিনিটিভ ইয়াত কি হ'ল চোৱা ইয়াতে কিন্তু টু বি টেকেন কাৰ দ্বাৰা এই সামওয়ানটো কিন্তু কি হৈ যাব নাইকিয়া হৈ যাব ইয়াত সামওয়ানটো আৰু নাথাকে হি ওয়ান্ট সামওয়ান যেতিয়া এনেকুৱা ধৰণৰ সামওয়ান থাকিব এক্টিভত পেসিভত তোমালোকে সামওয়ানটো কি কৰিব লাগিব উঠাই দিব লাগিব নাইকিয়া কৰি দিব লাগিব বুঝি পাইছা তো সেকেন্ড রুল 2 কি দিছে সার্চ ভার্বস এস হ্যাভ লেট মেক হিয়ার সি ওয়াচ ফিল অবজার্ভ আর ইউজড ইন দা ফলোইং প্যাসিভ স্ট্রাকচার যেতিয়া ভার্ব হিসাবে হ্যাভ থাকিব লেট থাকিব মেক হিয়ার সি ওয়াচ ফিল অবজার্ভ এবোৰ যেতিয়া থাকে তলত দিয়া ধৰণে আমি কৰিব লাগে তো কেনেকৈ কৰিব লাগে সো অ্যাক্টিভত কি দিছে অ্যাক্টিভ হয় সাবজেক্ট প্লাস ভার্ব প্লাস অবজেক্ট প্লাস ভার্ব আর এটা হচ্ছে কি বেয়ার ইনফিনিটিভ আর এটার তলত দিছে কি পেসিভ ভয়েসত সাবজেক্ট টু বি তো আহিবই আৰু V3 লগতে টু ইনফিনিটিভ তো আমি উদাহৰণবিলাক ললে আমি কথাটো ধৰিব পাৰিম তো ইয়াতে চোৱা অ্যাক্টিভত দিছে দা গ্ৰেভিটি মেক্স থিংস ড্ৰপ ডাউন মধ্যাকৰ্ষণৰ বাবে যিকোনো বস্তু তললৈ সৰি পৰে নহয় জানো আচ্ছা তো কি হ'ব ইয়াতে পেসিভত চোৱা থিংস দা গ্ৰেভিটি মেক্স থিংস নহয় জানো যেহেতু থিংস বুলিছে এটা অবজেক্ট গতিকে অবজেক্টটো আগলৈ আহিল থিংস আৰ মেড things are made to drop down by the gravity to drop গতিকে ইয়াতে তোমালোকে এটা ফরম্যাটত চোৱা to be সাবজেক্ট আছে প্লাস to be আছে গতিকে এটা to be মানে ইয়াতে drop মানে যেটো নেকি আমাৰ মেইন ভার্ব থাকে সেই মেইন ভার্বটো to লগত আহি যাব ঠিক আছে to be V3 to infinitive তো to infinitive মানে ইয়াতে প্লাস 2 প্লাস infinitive তো আছিল চোৱা I saw him take the money হল তাৰপিছত এটা হি ইয়াতে হিম আছে নহয় জানো I saw him মই তেখেতক দেখিছিলো গতিকে তেখেতটো হৈছে ইয়াতে আমাৰ অবজেক্ট বা ইয়াতে I টো হৈছে সাবজেক্ট তেখেতক দেখিছিলো গতিকে ইয়াতে আমাৰ অবজেক্টটো আগলৈ লৈ আহিলো he was seen to take the money by me গতিকে by me টো আসলতে কাৰ দ্বাৰা দেখা হৈছিল মোৰ দ্বাৰা দেখা হৈছিল গতিকে by me টো যদিও ব্ৰেকেটত লিখিছে তোমালোকে by me টো লিখিব নালাগে তাৰপিছত rule 3 দিছিলে with ইয়াতে দিছে কি with advice recommend beg order urge মানে আৰ্গিউ কৰা বা এডভাইস দিয়া উপদেশ দিয়া ৰিকমেন্ড কৰা নহয় জানো বেগ মানে এটা ভিক্ষা কৰা কিবা এটা প্ৰাৰ্থনা কৰা এনে ধৰণৰ যদি হয় তাহলে indirect object plus infinitive plus object we have two ways to make the passive voice আমি passive voice কৰাৰ দুই ধৰণে আমি কৰিব পাৰো বুলি কৈছে তো ইয়াতে দিছোৱা কেনেকুৱা ধৰণৰ দিছে এক্টিভ ভয়েসৰ ক্ষেত্ৰত গতিকে এক্টিভ ভয়েসৰ ক্ষেত্ৰত দিছে সাবজেক্ট প্লাস ভার্ব প্লাস অবজেক্ট 1 ইয়াতো অবজেক্ট 1 আৰু অবজেক্ট 2 দুটা থাকিব তাৰ পিছতে টু ইনফিনিটিভ বুলি কৈছে টু ইনফিনিটিভটো থাকিব আর তলতো চোৱা এই অবজেক্ট ইয়াতে তো অবজেক্ট 2 টু অবজেক্ট 2 হিচাপতে থাকিব আৰু অবজেক্ট 1 টো ইয়াতে নাইকিয়া কৰি পেলাইছে অবজেক্ট 1 টো ইয়াতে নাইকিয়া হৈ যাব তো কেনেকৈ কৰিব লাগে আমি চোৱাচোন উদাহৰণটো লওঁ দিছে যে হি আৰ্গড দা কাউন্সিল টু ৰিডিউস দা ট্যাক্স কৰটো মানে ট্যাক্স মানে হৈছে কৰ গতিকে কৰটো ৰিডিউস কৰিবৰ মানে কমাবৰ কাৰণে কাউন্সিলক তেওঁ মানে আবেদন কৰিছে বা গুহাৰি জনাইছে গতিকে ইয়াতে পেসিভত কি কৰিছে দা কাউন্সিল was arged ইয়াতে আর্গ সোয়া দে আর্গৰ past tense কি হ'ব আর্গ দিয়া আছে না নাই গতিকে আমাৰ ইয়াতে was টো ইউজ কৰিব লাগিব আমি গতিকে ইয়াতে যে was টো কিহৰ ৰূপ বাৰু বি ভাৰ্বৰ ৰূপ হয় নে নহয় ইয়াতে দিছে টু বি বুলি যে দিছে পেসিভ ভয়েসত যে টু বি দিছে BEB এই বি ভাৰ্বৰ ৰূপটো আহি যাব ইয়াত was আহি গল টু বি বুলি কলে এই was টো হৈছে টু বি হা গতিকে was আহি গল তাৰ পিছত কি আহি গল সোয়া ইয়াতে arg 2 আচ্ছা আকৌ 2 দিব লগা হৈছে যে এই যে টু ইনফিনিটিভ বুলি কৈছে যে এই টু ইনফিনিটিভ মানে এই 2 হৈছে টু ইনফিনিটিভ তাৰ পিছত আছে ৰিডিউস দা টেক্স টো হ'ব অবজেক্ট 2 ইয়াতে গতিকে ইয়াতে অবজেক্ট 1 হি ইয়াতে হি টো নাইকিয়া হৈ গল ইয়াতে চোৱা হি আৰ্গ দা কাউন্সিল টু ৰিডিউস দা টেক্স দা কাউন্সিল ওয়াজ আৰ্গ টু ৰিডিউস দা টেক্স ইয়াতে হি টো কিন্তু নাইকিয়া হৈ গল সাবজেক্ট টো আমাৰ ইয়াতে আহিছে দা কাউন্সিল টো সাবজেক্ট হৈ গল অবজেক্ট টো আসলতে কি হৈ গল অবজেক্ট 2 টো ইয়াতে নাইকিয়া হৈ গল সরি অবজেক্ট 1 টো নাইকিয়া হৈ গল অবজেক্ট 1 মানে কি হ'ব ইয়াতে হি টো হৈছে অবজেক্ট 1 আৰু
টেক্সট টু দা টেক্সট টু হ'ব অবজেক্ট টু গতিকে অবজেক্ট টু ঠিকই আছে কিন্তু অবজেক্ট 1 টো নাইকিয়া হৈ গ'ল কোনটো নাইকিয়া হৈ গ'ল হিটো নাইকিয়া হৈ গ'ল তাৰপিছত আকৌ ৰুল 4 দিছে উইথ এডভাইস বেগ ৰিকমেন্ড অৰ্ডাৰ আৰ্গ ইনডাইৰেক্ট অবজেক্ট ইনফিনিটিভ প্লাছ অবজেক্ট উই হ্যাভ টু ওয়েজ অফ মেকিং দ্য পেসিভ ভয়েস তেতিয়াহ'লে কি দিছে এক্টিভ ভয়েসত দিছে চোৱা যে সাবজেক্ট প্লাছ ভার্ব প্লাছ অবজেক্ট অবজেক্ট 1 টু ইনফিনিটিভ টু ইনফিনিটিভ টু হৈছে এটা ইনফিনিটিভ এটা মই লগাবই লাগিব লগতে অবজেক্ট যে পেসিভ কৰিম সাবজেক্ট 1 আহিব গতিকে সাবজেক্ট কেইটা আছিল ইয়াতে সাবজেক্টটো এটাই বাৰু সাবজেক্ট 1 প্লাছ ভার্ব তাৰপিছত আহিব ডেট এটা কনজাংশন ডেটটো লগাব লাগিব দেই সাবজেক্ট 2 আহিব তাৰপিছত শুড আহিব তাৰপিছত শুড বি আহিব লগতে v3 আমি উদাহৰণটো চালে আমি গম পাম এক্টিভত কি দিছে চোৱা হি আৰ্গ দা কাউন্সিল টু ৰিডিউস দা টেক্স পেসিভত আহিব হি আৰ্গ দ্যাট দা টেক্স শুড বি ৰিডিউসড এটা চোৱা আমি আগতেও কিন্তু কৰিছো এই একেটা উদাহৰণেই কৰিছো কিন্তু আগত বেলেগ ধৰণে কৰিছো ইয়াত আকৌ আমি এই এক্টিভৰ পৰা পেসিভলৈ বেলেগ এটা ধৰণে লৈ গৈছো তেতিয়া কি হৈ গৈছিল সাবজেক্টটো মানে নাইকিয়া হৈ গৈছিল কিন্তু ইয়াত সাবজেক্টটো কিন্তু ৰৈ গৈছে মানে হি আৰ্গ দা কাউন্সিল টু ৰিডিউস দা টেক্স হি আৰ্গ দ্যাট দা টেক্স শুড বি ৰিডিউসড গতিকে ইয়াতে চোৱা ডেট কনজাংশনটো আহিছে কিন্তু আগত যেটো আমি উদাহৰণ লৈছিলো তাত কিন্তু ডেট কনজাংশনটো নাছিল তোমালোকে চাব পাৰা ইয়াৰ আগৰ উদাহৰণটো আছিল এইটো যে হি আৰ্গ দা কাউন্সিল টু ৰিডিউস দা টেক্স একেটা বাক্যই দা কাউন্সিল ওয়াজ আৰ্গ টু ৰিডিউস দা টেক্স ইয়াত কিন্তু হিটো নাইকিয়া হৈ গ'ল আকৌ এনেকে ধৰণে নকৰি পেলাই তোমালোকে এই ধৰণেও কৰিব পাৰা যে হি আৰ্গ দা কাউন্সিল টু ৰিডিউস দা টেক্স ইয়াক যদি আমি পেসিভ কৰো হি আৰ্গ দ্যাট কনজাংশন আহিল দা টেক্স শুড বি ৰিডিউস গতিকে কি লগোৱা হল শুড গতিকে তোমালোকে ফৰমেটটো চোৱা শুড লগোৱা হৈছে শুড বি v3 তাৰপিছত v আহিব শুডৰ লগত কি লগাব লাগিব বি ভাৰ্ব নহয় বি লগাব লাগিব তে উদাহৰণত চোৱা ইয়াতে শুডৰ লগত বি লগোৱা হৈছে এবাৰ আহি গ'ল ৰুল 5 ত এক্টিভৰ পৰা পেসিভ কেনেকৈ কৰিব লাগিব দেয়াৰ বি নাউন টু v1 অবজেক্ট দেয়াৰ বি নাউন টু বি লগাব হৈছে v3 আৰু অবজেক্ট গতিকে অলপ ডিফাৰেন্স থাকে এয়া আছে ভয়েসৰ কিছুমান ৰুলছ যিবিলাক তোমালোকে ভালকৈ অলপ হায়াৰ সেকশনৰ ভয়েস এখিনি তোমালোকে জানি ল'ব লাগিব তো এইখিনি ক্ষেত্ৰত চোৱা ইয়াৰ এক্সাম্পলত কি দিছিলে এক্টিভ দেয়াৰ ইজ ওয়ার্ক টু বি ডান তো টু বি হৈ গ'ল এটো কি হৈ গ'ল ডুৰ পাস্ট পাৰ্টিসিপল কি ডান ডুটো হৈছে v1 তোমালোকে ফৰমেট চোৱা ফৰমেটত কি লিখা আছে এক্টিভত কি লিখা আছে v1 লিখা আছে মানে এইটো v1 টো মানে কি ডু আৰু v3 হলে কি হ'ব ডান নহয় জানো গতিকে এইটো এটা চেঞ্জেস আহিল আচ্ছা তাৰপিছত আছিল কি ওয়ার্ক টু বুলি লিখা আছিল ওকে তো পেসিভত কি লিখা আছে টু বি সো চেঞ্জেস কি আছে টু ঠাইত টু বি হৈ গ'ল আৰু ডু ঠাইত ডান হৈ গ'ল গতিকে এইটোই তোমালোকৰ এই ফৰমেটটো দিয়া হৈ আছে গতিকে এনে ধৰণৰ পেসিভ কৰিবৰ কাৰণে তোমালোকে ৰুল বিলাক জানি লবা সেকেন্ড বাক্য দিছিলে দেয়াৰ আৰ 5 বুকস টু ৰাইট 5খন কিতাপ মানে আছিল লিখিবৰ বাবে তে ইয়াতে দেয়াৰ আৰ 5 বুকস টু বি ৰিটেন টুৰ ঠাইত টু বি হৈ গ'ল আৰু ৰাইটৰ ঠাইত ৰিটেন হৈ গ'ল আচ্ছা নেক্সট আহি গ'ল আমি ৰুল 6ত গতিকে এইটো শেষৰটো ৰুল 6 টো হৈছে এক্টিভ ভয়েস পেসিভ ভয়েস ইচ টাইম টু ইনফিনিটিভ টু লগাব লাগিব অবজেক্ট লগাব লাগিব পেসিভ ভয়েসত ইচ টাইম ফৰ অবজেক্ট টু বি v3 গতিকে আমি এক্টিভৰ উদাহৰণ কেইটামান লওঁ এক্টিভত ইচ টাইম টু ক্লোজ দা ডোৰ উদাহৰণ পেসিভত কি হইব ইটস টাইম কি হইব দেখছো ফর্মেট ইয়াতে সোয়া ফর গতিকে ফর ইটস টাইম ফর দা ডোর টু কি অবজেক্ট নহয় যে নাগলে আহিল কিন্তু টু বি তো ঠিকই থাকিব আৰু v3 মানে ক্লোজৰ পাস্ট পার্টিসিপল কি হ'ব ক্লোজড ওকে নেক্সট এক্টিভ ইটস টাইম টু মিট দা স্টুডেন্টস ইটস টাইম ফর দা স্টুডেন্ট ফর আহি গল দেই ফর দা স্টুডেন্টস টু বি মিট টু বি লগাব লাগিল গতিকে ফৰ হুমাই গৈছে মাজত গতিকে এই ফৰমেটটো তোমালোকে এই ৰুলটো তোমালোকে ভালকৈ চাই লবা গতিকে এয়া হৈ গল আমাৰ ইয়াৰ পিছত আছিল আমাৰ টু অবজেক্টস উইথ পেসিভ দুটা অবজেক্ট যেটা থাকিব তেতিয়া আমাৰ কিছুমান কি কৰিব লাগিব আমি কিছুমান চেঞ্জেস আমি কেনেকে বা কিছুমান আমি কেনেকে কৰিম তাৰ ৰুল খিনি তো উই ক্যান ৰাইট এ পেসিভ সেন্টেন্স উইথ টু অবজেক্টস ইন টু ওয়েজ দুই ধৰণে আমি লিখিব পাৰো ইফ देयर आर টু অবজেক্ট ইন এ সেন্টেন্স reward occurs with verbs like give, lend, make, to do, get, send, show, buy. Both can become the subject in the passive sentence. মানে পেসিভত যোৱাৰ লগে লগে দুইটাই সাবজেক্ট হ'ব পাৰে কি কলো অবজেক্ট আছিল দুটা অবজেক্ট আছিল দুইটাই কি হৈ যাব পাৰে সাবজেক্ট গতিকে দুই ধৰণে আমি লিখিব পাৰো তো নোট কি বুলি কৈছে ইনডাইৰেক্ট অবজেক্ট ল্যাঙ্গুৱেজ ডিও ডাইৰেক্ট অবজেক্ট ইয়াতে ইনডাইৰেক্ট
আইও মানে হৈছে ইনডিৰেক্ট অবজেক্ট আৰু ডিও মানে হৈছে ডাইৰেক্ট অবজেক্ট আমি বুজিবৰ কাৰণে এইটো আমাক এটা নোট দিছে গতিকে ইয়াতে তোমালোকৰ যে এই যে দিছে আই ও ডিও আই মানে ইনডিৰেক্ট অবজেক্ট আৰু ডিও মানে ডাইৰেক্ট অবজেক্ট হল সাবজেক্ট পেসিভ কৰাৰ লগে লগে সাবজেক্ট ইনডিৰেক্ট অবজেক্ট প্লাস বি প্লাস v3 প্লাস অবজেক্ট ডিৰেক্ট অবজেক্ট প্লাস বাই এজেন্ট ওকে এতিয়া আমি এইবোৰ চাই থাকিলে আমি উদাহৰণ লৈছোৱালৈকে আমাৰ বুজিবলৈ কিন্তু অসুবিধা হ'ব গতিকে উদাহৰণ লৈ আহোঁ তো ইয়াত দিছিল কি হি সেন্ডস হিজ ৰিলেটিভ এ লেটাৰ তেওঁ পৰিয়ালবৰ্গক বৰ্গলৈ এখন চিঠি লিখিছিলে বা পঠিয়াইছিলে ইয়াত হ'ব কি হিজ ৰিলেটিভ গতিকে হিজ ৰিলেটিভ হি আছিল হিজ ৰিলেটিভ ৱাজ সেন্ট এ লেটাৰ বাই হিম তো তোমালোকে এতিয়া চোৱা ইয়াতে কি দিছে সাবজেক্ট প্লাস ভার্ব প্লাস আইও প্লাস ডিও তে সাবজেক্ট মানে হৈ গল হি ভার্ব মানে হৈ গল সেন্স হিজ রিলেটিভ এ লেটার গতিকে ইনডিরেক্ট অবজেক্ট কি হ'ব হিজ রিলেটিভ আৰু এ লেটাৰটো কি হ'ব ডাইৰেক্ট অবজেক্ট গতিকে এটা ইনডিরেক্ট অবজেক্ট আছে এটা ডাইৰেক্ট অবজেক্ট আছে নহয় জানো তে এবাৰ কি হ'ব হিজ রিলেটিভ এটো ইনডিরেক্ট আছিল না নাই এটো আগত আহি যাব সাবজেক্ট হিচাপে হৈ যাব ইনডিরেক্ট অবজেক্টটো সাবজেক্ট হ'ব হিজ রিলেটিভ was বি ভার্বৰ এটা ৰূপ বহিব বি ভাৰ্বৰ ৰূপ কি হ'ব was send past tense কি sent past tense past participle হ'ব sent গতিকে past participle মানে v3 গতিকে এটো হৈ গ'ল আমাৰ v3 এ লেটাৰ কাৰ দ্বাৰা এর বাই এজেন্ট গতিকে বাই এজেন্ট আমি কি লিখব ব্র্যাকেটত দি দিছো বাই এজেন্ট গতিকে ব্র্যাকেটত আমি লিখি দিম বাই হিম ইয়াৰ পূৰ্ববৰ্তীতে মই কৈছিলো ব্র্যাকেটত লিখাটো দিব নালাগে আসলতে ব্র্যাকেটত লিখাটো দিব লাগিব তোমালোকে ব্র্যাকেট দি পেলাই তোমালোকে লিখি দি দিবা নেক্সট আছিল এটা আৰু এটা উদাহৰণ এক্টিভ ভয়েস অর somebody gave me the book ঠিক আছে I was মি ঠাত কি হৈ গল মি টু আছিল মি ঠাত হৈ গল I was to কি হৈ গল বি ভাৰ্বৰ এটা ৰূপ বহিব কিয় was বহিলে কাৰণ এত gave আছে give দিয়া নাই যে give দিয়া নাই gave আছে gave আছে গতিকে এটো হৈ যাব I was given the book by somebody তাৰপিছত আছে নাম্বাৰ 2 rule the to or for with indirect object when using this passive sentence we must prepend the human pronoun with the object preposition to for the verbs give send the lend show and for with verbs by do make get গতিকে যদি give থাকে lend থাকে send থাকে show থাকে তেতিয়ালে to লগাব লাগিব আৰু for কেতিয়া with verbs by যদি থাকে do যদি থাকে make get এইবোৰ যদি থাকে গতিকে এক্টিভ ভয়েসত আৰু প্যাসিভ ভয়েসত কিছুমানে রুলটো দিছে তোমালোকে নোট ডাউন কৰিবা এই রুল কিটা তোমালোকে মনত ৰাখিলা এটা ডিও মানে ডাইরেক্ট অবজেক্ট আইও মানে ইনডিরেক্ট অবজেক্ট আৰু ইয়াত +2 + 4 2/4 কৰবাত 2 কৰবাত 4 গতিকে এটা উদাহৰণ লওঁ হি সেন্ডস এ লেটাৰ টু হিজ ৰিলেটিভ উল্টাকে লিখিলে কি হ'ব এ লেটাৰ ওয়াজ সেন্ট টু হিজ ৰিলেটিভ বাই হিম টু ব্র্যাকেটত বাই যে তোমালোকে সব ফরম্যাটটো বাই এজেন্ট টু মানে এটা ব্র্যাকেটত লিখিব লাগে গতিকে ব্র্যাকেটত আমি লিখিলো বাই হিম দ্বিতীয়টো হি ব্রট এ রোজ ফর মি এ রোজ ওয়াজ ব্রট ফর মি বাই হিম টু কিন্তু ইয়াত এজেন্টটো আমি ইয়াত লিখাই নাই হি আছিল যে গতিকে নিলিখিলো লিখা নাই কেতিয়াবা লিখিব লাগিব কেতিয়াবা নিলিখিলেও চলি যায় ইটস ওকে গতিকে এইখিনি আছিল আমাৰ ভয়েস গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল আৰু যদি কিবা তোমালোকৰ তেনেকৈ দিয়া থাকিব লাগে আৰু যথেষ্ট ইয়াত দীঘলীয়া আৰু এটা পাৰ্ট আমি কৰিব লাগিব ভাৰ্বৰ যথেষ্ট কিছুমান উদাহৰণ আমি ল'ম যথেষ্ট ভিডিঅ'টো দীঘল হৈ যাব গতিকে আমি আজিলৈ ইমানতে শেষ কৰিছো ইয়াৰ পিছত আমি আৰু কেইটামান কৰিম যে words with passive gerund with passive modal verbs with passive by whom with passive if only with passive it is time with passive এনেধৰণে passiveৰ যথেষ্ট দীঘলীয়া এটা কিছুমান ৰুল আছে গুটেখিনি কৰিবলৈ গলে যথেষ্ট দীঘল হ'ব যেহেতু এটো ইতিমধ্যে 34 মিনিটৰ ভিডিও প্ৰায় হৈছে গতিকে আমি আজিলৈ ইমানতে সামৰিছো নেক্সট পাৰ্টত মই আৰু বাকিখিনি কৰি দিম যেহেতু ভয়েস এটা ইম্পৰ্টেন্ট তোমালোকৰ পাৰ্ট গতিকে তোমালোকে আশা কৰিছো তোমালোকে ভিডিওবোৰ নেক্সট ভিডিওটোৰ বাবে ৰবা আৰু তোমালোকে যদি ভিডিওটো ভাল পাইছা বা কিবা জানিবলগীয়া থাকি যায় তোমালোকে কমেন্ট বক্সত কমেন্ট কৰি জনাবা তোমালোকে কমেন্ট কৰিলে ভিডিওবোৰ কৰিবলৈ মই উৎসাহ পাওঁ আৰু তোমালোকৰ নেসেসিটিখিনি বুজি পাওঁ বা মোৰ ভিডিওটো প্ৰস্তুত কৰা মোৰ সাৰ্থক হৈছে বুলি ভাবো গতিকে তোমালোকে নিশ্চয়কৈ মোক কমেন্ট কৰি জনাবা যি সকলে ভাল পাইছা থ্যাংক ইউ